বটদ্ৰৱা থানাৰ অন্তৰ্গত নগাঁও ঢিংগড় কাপ্তানি পথৰ ভেটিয়নিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনা অনুসৰি নগাঁৱৰ দিশে গৈ থকা এখন যাত্ৰীবাহী টেম্পুক বিপৰীত দিশৰ পৰা অহা এখন মালবাহী মেজিকে খুন্দা মৰাৰ ফলতে ঘটনাটো সংঘটিত হয়। 10 জন যাত্ৰীক কঢ়িয়াই নি থকা টেম্পুখন ৰাস্তাৰ কাষত বাগৰি যোৱাত তাৰে 5 জন যাত্ৰী গুৰুতৰভাৱে জখম হয়। লগে লগে স্থানীয় ৰাজ্যৰ সহায়তে 108 বাহনেৰে গোটেই জখমী লোককেইজনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত বটদ্ৰৱা আৰক্ষী উপস্থিত হৈ টেম্পুখনৰ লগতে মেজিক ট্ৰাকখন থানালৈ লৈ যায় যদিও ঘটনা সংঘটিত কৰি AS02 DC 2010 মেজিকখনৰ লগতে টেম্পুখনৰ চালক দুজন পলাই যায়। ড্রাইভারের দোষ নাই, হয় না নয়, মানে সবাই ভয় করে আজিকালি কেনেকে দুখ পাইছে? গাড়ী এক্সিডেণ্ট ক'ৰ পৰা আহি আছিলে? ধুনীয়াপেটিৰ পৰা। গাড়ী কি স্পীডত আছিলে? পুৰা স্পীডত আছিলে। ক'ত যাব বিচাৰিছিলে? দুখ পাইছে? কেইজন আছিলে মানুহ গাড়ীত? চবেই দুখ পাইছেনে?